নমস্কাৰ বন্ধু বান্ধৱসকল 2025 বৰ্ষত এডিআৰএ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে জানিব লগা কেইটামান গুৰুত্বপূৰ্ণ জিকে কোৱেশ্চন যেকেইটা আজি আমি আলোচনা কৰিম। ফাৰ্ষ্ট কোৱেশ্চনটো হ'ল যে হুইচ কেপিটেল ৱাজ মাইবাং মাইবাং কাৰ ৰাজধানী আছিল? শুদ্ধ উত্তৰটো হ'ব কাছাৰিজ। 2 নম্বৰ কোৱেশ্চনটো হ'ল হোৱেন ৱাজ হিষ্টৰিক আছাম একৰ্ড চাইন? ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1985। 3 নম্বৰ কোৱেশ্চনটো হ'ল হোৱেন ৱাজ ট্ৰিটি অফ ইন্দাবু চাইন? ইন্দাবু সন্ধি কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 24 ফেব্ৰুৱাৰী 1826। 4 নম্বৰ কুৱেশ্যনটো হ'ব ইন হুইচ ইয়াৰ ৱাজ দ্য ডিগবৈ অইল ফিল্ড ডিছকভাৰ্ড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1889। কিন্তু ইয়াতে যদি দিয়া থাকে ইন হুইচ ইয়াৰ ডিগবৈ ৰিফাইনাৰী ফিল্ড ডিছকভাৰ্ড, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1901। তো 5 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য মেগনিটিউড অফ দ্য আৰ্থ কুৱেক ইন আছাম ইন 1950? 1950 চনত অসমত হোৱা ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8.7। 6 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ কল দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া? ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যাদৱ পায়েং। 7 নম্বৰ কুৱেশ্যনটো হ'ল ৱাই শুৱালকুছি ইজ ফেমাছ? শুৱালকুছি কিহৰ কাৰণে বিখ্যাত? চিল্ক ইণ্ডাষ্ট্ৰী। 8 নম্বৰ কুৱেশ্যনটো হ'ল হোৱেন ৱাজ দ্য চৰাইঘাট ব্ৰিজ বিল্ড? চৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1962। 9 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য ষ্টেট এনিমেল অফ আছাম? আমাৰ অসমৰ ৰাজ্যিক পশু কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়ান ওৱান হৰ্ণ ৰাইন'চৰ্ছ, ভাৰতীয় এশিঙীয়া গড়। 10 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ষ্টেট ছং অৰ ষ্টেট এন্থেম অফ আছাম? আমাৰ অসমৰ ৰাজ্যিক গীত বা ৰাজ্যিক সংগীত কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অ' মোৰ আপোনাৰ দেশ। 11 নম্বৰ কুৱেশ্যনটো হ'ল হোৱেন ৱাজ দ্য গুৱাহাটী ইউনিভাৰ্চিটি ইষ্টাব্লিছ? গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 26 জানুৱাৰী 1948। 12 নম্বৰ কুৱেশ্যনটো হ'ল হোৱেৰ ৱাজ বড়ো সাহিত্য সভা ফৰ্ম? বড়ো সাহিত্য সভা ক'ত গঠন হৈছিল সৰ্বপ্ৰথমে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাসুগাঁও। 13 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ৰাইচ প্ৰডাকশ্যন ইজ হাইয়েষ্ট ইন আছাম? অসমত কোনবিধ ধানৰ উৎপাদন সৰ্বাধিক? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শালি ধান আমি অসমৰ মানুহে চবতকৈ বেছি কৰোঁ। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ দ্য ফাৰ্ষ্ট উমেন ফাইনেন্স মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অজন্তা নেওগ। তাৰপিছত 15 নম্বৰ প্ৰশ্নটো হ'ল এট প্ৰেজেণ্ট দ্য নাম্বাৰ অফ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট ইন আছাম ইজ? বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা কিমান? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 259। 16 নম্বৰ কুৱেশ্যনটো হ'ল হুৱেৰ ইজ দ্য ছফ্টৱেৰ টেকন'লজি পাৰ্ক লোকেটেড ইন আছাম? অসমৰ ছফ্টৱেৰ টেকন'লজি পাৰ্ক ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুৱাহাটী। 17 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ এম পিছ ইন দ্য ৰাজ্যসভা অফ আছাম? অসমৰ ৰাজ্যসভাৰ মুঠ সাংসদৰ সংখ্যা কিমান? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7। 18 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য ষ্টেট ট্ৰী অফ আছাম? অসমৰ ৰাজ্যিক বৃক্ষ কোনজোপা হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হলং। বহুতে চেগুন বুলি ভাবিব পাৰে, কিন্তু চেগুন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হলং। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো হ'ল হাউ মেনি গাঁও পঞ্চায়ত আৰ দেয়াৰ ইন আছাম? অসমত বৰ্তমান কেইখন গাঁও পঞ্চায়ত আছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2202। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নাম্বাৰ অফ প্লেন ট্ৰাইবছ ইন আছাম? অসমত ভৈয়াম জনজাতিৰ সংখ্যা কিমান? চিডুল কাষ্ট বা অসমত কিমান আছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 11। আমি সদায় এনেকুৱা